ঐ সাজু হলিনে ঐ লাহৰী চেনেহৰ বিহুটি আকৌ আহি পালেহি ঢোলৰ গুমগুমনিত এয়া বহাগ আহিছে কুলি কেতেকীৰ বিননি তাঁতৰ শালত মাকুৰ খিটখিটনি এয়া বাপতি সাহোন বহাগৰ বিহুটি অহাৰ জাননী মাজত মাথো কেইটামান দিন অসমীয়াৰ চোতালত ভৰ দিব ৰঙালীৰ হেঁপাহে বছৰেকৰ বিহুটিয়ে ৰং চৰাব অসমীয়াৰ মনত বিহুটিক লৈ সেয়ে ইতিমধ্যে আৰম্ভ হৈছে ব্যস্ততা উথপ-থপ চৌদিশে আনন্দ উৎসাহৰ ঢল বিহুৰ ৰহঘৰা এয়া ঢোল পেঁপা গগনাৰ মাতত ঢোলৰ চেৱত কঁকাল ভাঙি এপাক বিহু নাচিবলৈ জীয়ৰী বোৱাৰীসকল ওলাই আহিছে মুগা ৰিহা সাজত খুবেই ভাল চলিছে এইটো আমাৰ 5th ইয়াৰ আজি যোৱা 4 বছৰৰ পৰা আমি এখন বিহু কৰ্মশালা ৰাইজৰ সহযোগিতাৰ বাবে কৰিবলৈ সক্ষম হৈছো আজিখিনি আমি শিকাবলৈ মানে আমি মাতিছো যাক তেওঁলোকে ধুনীয়াকৈ প্ৰশিক্ষণ দিছে অকণমান গুণগুণাই দিবলৈ চেষ্টা কৰিম হুইয়তি কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতো কৈছে নেহৰ হৈ মকো এয়া চ'তৰ শেষৰ সময়ৰ অসমীয়াৰ চোতালৰ এক চিনাকি ছবি তাঁতশালখনত সপোনৰ চানেকি হৈ হেঁপাহৰ ৰহনেৰে পূৰ্ণতা পাইছে চেনেহৰ বিহুৱানখনিয়ে জীয়ৰী বোৱাৰীৰ দুহাতৰ নিপুণতাত ফুলাম হৈ উঠা গামোচাখনিয়ে বহাগৰ বিহুটিত শুৱনি কৰিব অসমীয়া শুভেচ্ছা শুভকামনাৰ বাহক হৈ এই তাঁতৰ গামোচাখনিয়ে কঢ়িয়াব আত্মীয়তাৰ পৰিচয় বিহুৰ দিনটোত যাতে পৰিয়াল পৰিজন আত্মীয় স্বজনক পৰম্পৰা ৰক্ষা কৰি যাচিব পৰা যায় এখনি গামোচা তাৰ বাবে এইদৰে তাঁতশালত ব্যস্ত হৈছে জীয়ৰী বোৱাৰীসকল আচলতে ৰঙালী বিহু বুলি ক'লেতো আমাৰ উখল মাখল পৰিৱেশ গাঁৱৰ আমি গাঁৱৰ প্ৰতি ঘৰে ঘৰে মানে চব মহিলা আৰু শালত ব্যস্ত হৈ থাকে লগতে আমি নিজে হাতে বোৱা গামোচা আমি সকলোকে একোখন কৰি দিওঁ আৰু এইটো মানে বিহুৰ শুভেচ্ছা জনাওঁ আৰু ভালে চলিছে প্ৰতি বছৰে মানে 12 মাহে থাকে গামোচা থাকে আৰু এই গাঁওখনত কেনেকুৱা প্ৰতি ঘৰতে এনেকৈ তাঁতশালত গামোচা বোৱা হৈ থাকে চবৰে ঘৰে ঘৰে চবৰে বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা সময়ত এয়া ৰাজ্যৰ চৌদিশৰ উৎসৱমুখৰ ৰহন চাবুৱা হাওৰাঘাট অভয়াপুৰী ৰহা উত্তৰ গুৱাহাটী আদিকে ধৰি ভিন্ন স্থানত এইদৰে এতিয়া চলিছে ৰঙালীৰ আখৰা প্ৰস্তুতি বিভিন্ন দল সংগঠনৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নৃত্য আৰু ঢোল পেঁপাবাদনৰ কৰ্মশালা প্ৰশিক্ষকৰ তত্বাৱধানত চলিছে শিকাৰুসকলৰ তালিম ডেকা গাভৰুসকলৰ লগতে সমানেই উৎসাহ উদ্দীপনাৰে ওলাই আহিছে কণমানি সকলো পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এইদৰে বিলীন হৈছে অসমীয়া সংস্কৃতিৰ মাদকতাত যি ছবিয়ে পুনৰাই প্ৰমাণ কৰে সুধা কণ্ঠই কৈ যোৱা সেই কথা কি বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ই সাহ ব্যুৰো ৰিপৰ্ট NT24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ